নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ সকলো ভালে আছে তো বহুতৰে এটাই কমেণ্ট দাদা ৰিটেন টেষ্ট কেতিয়াকৈ হ'ব ABUBৰ কাট অফ লিষ্ট কেতিয়াকৈ মাৰিব অকল প্ৰায় এইটোৱে কমেণ্ট মোৰ যিকেইটা ছ'চিয়েল ছাইট আছে ফেচবুকতে হওক বা ইনষ্টাগ্ৰামতে হওক বা হোৱাটছএপতে হওক যিসকলৰ মোৰ লগত টাৰ্মছ থাকে বা তেওঁলোকে নাম্বাৰ ৰাখিছে তেওঁলোকে প্ৰায়ে কয় দাদা সোনকালে হ'বনে কেতিয়াকৈ হ'ব ফাইনেল ডেট এটা দিয়কচোন বা মানে কি কিছুমান ল'ৰা ছোৱালী বিশেষ কিমান কামত ব্যস্ত হৈ থাকে তেওঁলোকেও এতিয়া আবদ্ধ হৈ আছে যাতে ৰিটেন টেষ্টটো দি লওক তাৰপৰা তেওঁলোকে আকৌ চাকৰি পোৱাক নোপোৱাক পিছৰ কথা তেতিয়াহ'লে মানে নেক্সট কিবা এটা কৰিবলৈ সুবিধা হ'ব তেনেকুৱা ধৰণৰ কথা থাকে তো আজি ফাইনেলি আপোনালোকৰ কথা কেইটামান শ্বেয়াৰ কৰিম আপোনালোকৰ কেতিয়াকৈ হোৱাৰ সম্ভাৱনা আছে ৰিটেন টেষ্টটো একচুৱেল ডেটটো নাজানিলেও কিবা এটা আইডিয়া দিবলৈ চেষ্টা কৰিম আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু যিসকলে মোৰ চেনেলটো ফাৰ্ষ্ট টাইম চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো লাইক এটা কৰি দিব এতিয়া আহিছোঁ আচল কথালৈ আপোনালোকে সকলোৱে জানে আজি তাৰিখত অসম আৰক্ষীৰ ইণ্টাৰভিউ হৈ আছে ABUB আৰু আজি 3 ডিচেম্বৰ আজি লাষ্ট ডেট আপোনাৰ যি হোজাই ডিষ্ট্ৰিক্টৰ আছে নগাঁৱৰ ইণ্টাৰভিউ চেণ্টাৰ তাত আপোনালোকৰ আজি শেষৰটো দিন তাৰপিছতে 6 ডিচেম্বৰ লাষ্ট আছে লখিমপুৰৰ যি চেণ্টাৰ আছে 13 এপিবিএনত তাত আপোনালোকৰ ধেমাজিসকলৰ লাষ্ট ডেট আছে তোমাৰ 6 ডিচেম্বৰ তাৰপিছতে ABUB শেষ আৰু যিমান দূৰ সম্ভৱ মই যদি কওঁ আপোনালোকক 20 তাৰিখৰ ভিতৰতে আপোনালোকৰ 15-20 তাৰিখৰ ভিতৰতে আপোনালোকৰ ABUBৰ কাট অফ লিষ্ট মাৰিব আৰু 15-20 তাৰিখে কাট অফ লিষ্ট মৰাৰ লগে লগে যিসকলে ড্ৰাইভাৰ কনষ্টেবলৰ চিলেকশ্যন পাব তেওঁলোকে ড্ৰাইভাৰ স্কিল টেষ্ট দিবলৈ পাব আৰু ড্ৰাইভাৰ স্কিল টেষ্টটো হয়তো খুব কম সময়ৰ ভিতৰতে হ'ব লাগে যেন অনুভৱ হয় কাৰণ কেলৈ গোটেই প্ৰচেছটো অলপ দীঘলীয়া আছে আপোনালোক সকলো জানে 640টাৰ মানে 640 নে কিবা তেনেকুৱা এটা ড্ৰাইভাৰ কনষ্টেবলৰ পোষ্ট আছে তাত যদি কি তাত আপোনালোকৰ 5টাকেও মাতিলেও আৰু 529 3000 ল'ৰা হ'ব বা 10টাকে মাতিলেও তাত 6000 ল'ৰা হ'ব ঠিক তেনেকৈ ক্ষেত্ৰত 6000 ল'ৰা যদি মাতে তেতিয়াহ'লে তাত যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব গতিকে এই প্ৰচেছটো শেষ হ'বলৈ হ'লে আপোনালোকৰ সময় লাগিব সেইকাৰণে যিমান দূৰ সম্ভৱ খুব সোনকালে আপোনালোকৰ কাট অফ লিষ্ট মাৰিব আৰু দ্বিতীয় কথা হ'ল তাৰ মাজতে মোক বহুতে দাদা SI ইণ্টাৰভিউটো কেতিয়াকৈ হ'ব SI ইণ্টাৰভিউটো কিন্তু যিমানে যি নকওক লাগিলে ডিচেম্বৰ মাহতে হৈ যোৱাটো কোনো সম্ভাৱনা আছে কাৰণ কেলৈ SI ইণ্টাৰভিউ হৈ যোৱাৰ পিছতে আকৌ তাৰ বহি চহি চোৱাক লৈকে আকৌ মানে ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব ফিজিকেল টেষ্টটোৰ লগতে আকৌ কামাণ্ডো যি SI আছে সেইটো সুকীয়া হ'ব আৰু UBৰ যি SI আছে সেইটোৰো সুকীয়া হ'ব তো সেইটো কওঁতে অলপ সময়ৰ প্ৰয়োজন হ'ব সেইকাৰণে যিমান আৰু CM ছাৰে নিজে কৈছে যে অলপ প্ৰচেছটো অলপ দীঘলীয়া হ'ব তো সেইকাৰণে যিমান দীঘলীয়া নহ'লেও মাৰ্চ মাহত বা আপোনালোকৰ এপ্ৰিল মাহত এইখিনি এপ্ৰিলৰ বহাগ বিহুৰ আগে পিছে এইখিনি সম্পূৰ্ণ কাম কাজ শেষ হৈ যাব লাগিব তেতিয়াহে আপোনালোকৰ মে 10 তাৰিখে আপোনালোকৰ এপইণ্টমেণ্ট পাব আৰু মে মাহতো কোনো কামেই ৰৈ নাথাকে গতিকে আপোনালোকৰ এপ্ৰিলতে আপোনালোক গোটেইবিলাক ফাইনেল যিসকলে চিলেকশ্যন পায় যিহঁতে নহওক লাগিলে ABUB AP আৰু কনষ্টেবল SI যিহঁতে পাওক তেওঁলোকৰ লিষ্ট মাৰি দিব তাৰ লগতে আপোনালোকৰ মানে 31 তাৰিখে এপইণ্টমেণ্ট ল'ব পাৰিব তো আৰু এটা কথা হ'ল আপোনালোকে ফেব্ৰুৱাৰী মাহৰ পৰা যিহেতু আপোনালোকে জানেই ফেব্ৰুৱাৰী 12-15 তাৰিখ নে কিবা এটা আছিলে ডেটটো পাহৰিলোঁ আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰীৰ এক্সাম আছে তো হায়াৰ ছেকেণ্ডেৰী এক্সাম হৈ গ'লে গোটেই স্কুল কলেজবিলাক তোমাৰ ইণ্টাৰভিউ ছিজনৰ কাৰণে বন্ধ হৈ যাব তো সেইকাৰণে মানে কি আপোনালোকৰ ফেব্ৰুৱাৰীলৈ মাহটো কোনো পধ্যেই ৰাখি নথয় জানুৱাৰী মাহতে আপোনালোকৰ যিমানবিলাক ৰিটেন টেষ্ট আছে শেষ কৰিব লাগিব মানে কৰিব যেন অনুভৱ হয় আৰু সেইকাৰণে মই পুনৰ কৈছোঁ আপোনালোকলৈ 15-20 তাৰিখৰ ভিতৰত আপোনালোকৰ ABUB কাট অফ লিষ্ট মাৰি দিব তাৰপিছতে আপোনালোকৰ ড্ৰাইভাৰ স্কিল টেষ্ট হ'ব তাৰপিছতে আপোনালোকৰ ৰিটেন হ'ব ৰিটেনটো চাবলৈ গ'লে মাঘৰ বিহুৰ আগতো হ'ব পাৰে বা পিছতো হ'ব পাৰে ABUB তাৰপিছতে আপোনালোকৰ ঠিক তেনেকৈ মাঘৰ বিহুৰ আগে পিছে আকৌ কামাণ্ডো আৰু লগতে যি SI UB শাখাৰ যি আছে তেওঁলোকৰ ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব তো সেইকাৰণে মানে কি ফাইনেলি এই দুটা ডেটে ল'ব পাৰি লগতে মোক আৰু বহুতে সোধে দাদা কামাণ্ডো ইণ্টাৰভিউ আকৌ মানে হ'ব নাই নতুন এপ্লাই হ'ব নাই কামাণ্ডো সেইটোকো সোধে বা ABUB নতুন এপ্লাই হ'ব নাই সেইটোও সোধে মই ক'বলৈ অলপ বেয়া বা আপোনালোকে শুনিবলৈ অলপ ভাল নাপাবও পাৰে তথাপিতো মই আপোনালোকক কওঁ আজি তাৰিখত 6টা কামাণ্ডো বেটেলিয়ন হ'ল আৰু এটা কামাণ্ডো বেটেলিয়ন আগৰ পৰাই আছে 96তে সেইটো গঠন হোৱা যিটো মাণ্ডাকাটা কামাণ্ডো বেটেলিয়ন বাকী 5টা নতুন কামাণ্ডো বেটেলিয়ন য'ত ঠাই নিৰ্বাচন কৰিছে হেডকোৱাৰ্টাৰ কাৰণে তাৰে আজি তাৰিখলৈকে একো কামেই বুলি নহয় আৰু তেওঁলোকৰ কোনো এটা হেডকোৱাৰ্টাৰতে মানুহ শ্বিফটিং হোৱা নাই মই স্পেচিয়েলি অম্বিকাপুৰৰ শদিয়াৰ যিটো আছে সেইটো কথা কওঁ তাত মোৰ ভাইটি থাকে তাত অকল কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে আজিলৈকে তাত টেম্পৰেলি কাম কাজৰ কিছুমান ল'ৰা ৰাখিছে বাকী একো কাম কাজ হোৱা নাই আৰু এটা কথা কওঁ আপোনালোকক হাইলাকান্দি যিটো কামাণ্ডো বেটেলিয়ন দিছিলে সেই কামাণ্ডো বেটেলিয়নটো হাইলাকান্দিত তাৰমানে কেঞ্চেল কৰিছে আৰু সেইটো
বেলেগ এফালে ক'ৰবাত হোৱা পাতিব বুলি কোৱা শুনিছোঁ, তেজপুৰ ফালে হ'ব বুলি কোৱা শুনিছোঁ। তো সেইকাৰণে সেই 5টা কামাণ্ডো বেটেলিয়নে আজিলৈকে ঠিক ঠাক হোৱা নাই, আৰু কোনো নতুন 5টা কামাণ্ডো বেটেলিয়ন এতিয়া যে ল'ব সেইটো মনে নধৰে। সেইকাৰণে আপোনালোকে যি 164টা পদ মুকলি কৰিছে, এইকেইটাতে আপোনালোকে যিসকলে ভাল মাৰ্কছ পাইছে তেওঁলোকে নিশ্চিন্ত থাকক, তেওঁলোকৰ চাকৰি হ'বলৈ মই আশীৰ্বাদ কৰিছোঁ। তাতে আৰু যিসকলে নাই পোৱা তেতিয়াহ'লে নেক্সট আশা কৰিব লাগিব, যিয়ে নহওক লাগিলে ফৰেষ্টে হওক বা পুলিচে হওক, কিন্তু আৰু কামাণ্ডো আশা কম আৰু, কাৰণ কেলৈ গোটেইখিনিয়ে কৈছোঁ। আৰু যি 164টা পদ মুকলি কৰিছিলে, 164টা পদ আপোনালোকৰ সকলোৱে জানে ভেকেঞ্চি পদ হয়, এইটো নতুনৰ নহয়। তো সেইকাৰণে আৰু আজিৰ তাৰিখত অসম চৰকাৰৰ প্ৰায় 60-70 হাজাৰ মানে চৰকাৰী কৰ্মচাৰী হৈ গ'ল। তো সেই হিচাপে চাবলৈ গ'লে আৰু CM ছাৰে সেইদিনা নিজেই কৈছে, মই যদি PSOখিনি যদি উঠাই দিওঁ তাতো মোৰ আৰু 2টা বেটেলিয়নৰ আৰামছে কামত দিব গৈছে। তেনেকৈ অলপ কিছুমান তাৰমানে আইডিয়া কৰিছোঁ আপোনালোকৰ কথাখিনিতো। আপোনালোকে যদি মোক বেয়া পাইছে তেতিয়াহ'লে উপায় নাই, মই কৈ দিছোঁ কামাণ্ডো বেটেলিয়নৰ কাৰণে আৰু আশা নকৰিব, সময়ৰ প্ৰয়োজন হ'ব। যিটো ফাৰ্ষ্ট বেটেলিয়নৰ যিটো কামাণ্ডো আছে, ফাৰ্ষ্ট বেটেলিয়নৰ গোটেই মানুহবোৰ ৰিটায়াৰমেণ্ট হ'ব লাগিব, তেতিয়াহে আপোনালোকৰ আকৌ নতুনকৈ ভেকেঞ্চি আহিব কামাণ্ডো বেটেলিয়ন। আৰু নতুন 5টা কামাণ্ডো বেটেলিয়ন এতিয়া অহাৰ আশা একেবাৰে কৰিব নোৱাৰি। অলৰেডি এই 2026ৰ ভিতৰত CM ছাৰ যি হিমন্ত বিশ্ব শৰ্মা ছাৰ আছে তেখেতৰ কাৰ্যকাল, বাকী পদ আহি থাকিব ক্ৰমান্বয়ে। আপোনালোক AB হওক বা UB হওক, য'ত ভেকেঞ্চি আছে তাত আহি থাকিব। SI হওক বা আহি থাকিব। SI ইয়াৰ আগতো কিবা 17টা নে কিমান আহিছিলে ইয়াৰ আগৰবাৰত, ঠিক তেনেকৈ আহি থাকিব কমকৈ। কিন্তু কামাণ্ডো আশা কৰিব নোৱাৰি। বাকী যিমানখিনি ডিপাৰ্টমেণ্টে আছে আহিব। আৰু বহুতে ফৰেষ্টাৰ গ্ৰেড 1ৰ কথাই কয়, ফৰেষ্টাৰ গ্ৰেড 1ও খুব কম আছে, খুব কম পদ নাহিবলৈও আছে, কিন্তু ফৰেষ্ট গাৰ্ড আহিব, ফৰেষ্ট বেটেলিয়ন আহিব, ঠিক তেনেকুৱা ধৰণৰ কথা আছে। আৰু শেষত পুনৰ কওঁ, আপোনালোকৰ যি ABUBৰ মানে কাট অফ লিষ্ট জানুৱাৰী 15-20 তাৰিখৰ ভিতৰত আপোনালোকে মাৰিব, নিশ্চিন্ত থাকক। তাৰপিছতে আপোনালোকৰ ড্ৰাইভাৰ স্কিল টেষ্ট হ'ব। ঠিক তেনেদৰে আপোনালোকৰ যি SIৰ যি ৰিটেন টেষ্ট আছে, SI ৰিটেন টেষ্ট আপোনালোকৰ ডিচেম্বৰ মাহত হোৱাটো একেবাৰে 90%, আৰু যদি নহয় তেতিয়াহ'লে জানুৱাৰী প্ৰথম সপ্তাহতে হ'ব বুলি ধাৰণা কৰিব পাৰি আৰু। তো ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। আজি ইমানতে ৰাখিছোঁ। সকলো ভালে থাকক, ধন্যবাদ।